हमको हमी से चुरा लो সো হোৱাটছআপ গাইজ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল আছে। সো আজি আমি এইটো ভিডিঅ'ত চাম বলিউডৰ পুৰণা হিটছ গানবোৰ। একচুৱেলি গাইজ, সৰুতে যিবোৰ গান মোৰ ফেভৰেট আছিল, মানে সৰুৰে পৰা যিবোৰ গান শুনি শুনি মই ডাঙৰ হৈছোঁ, সেইগিলাই মই লিষ্ট কৰিছোঁ। সো গাইজ, তোমালোকৰো ফেভৰেট চং থাকিব পাৰে এইটো লিষ্টত। সো ভিডিঅ'টো শেষলৈকে চাবা। আৰু গাইজ, বলিউডৰ পুৰণা গানবোৰ আৰু এবাৰ মনত কৰাৰ মূল কাৰণ হৈছে আজিকালি বলিউডৰ যিবোৰ গান ওলাই আছে, সেইবোৰ গান মানে কিছু সময়ৰ কাৰণে হিটছ হৈ থাকে, মানে কিছু সময়ৰ কাৰণে সেইবোৰ গান ভাল লাগে, তাৰপিছত একবাৰ দুবাৰ শুনাৰ পিছত আৰু ভাল নালাগে। কিন্তু গাইজ, বলিউডৰ যিবোৰ পুৰণা গান আছে, সেইগিলা গান যদি তুমি আৰু 100 বছৰ পিছতো শুনা, তথাপি তোমাক এণ্টাৰটেইনমেণ্ট কৰিব। অ'কে গাইজ, বহুত বক্সদি কৰিলো, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো এইটো লিষ্টৰ প্ৰথমে আছে দ্য ওৱান এণ্ড অনলি শ্বাহৰুখ এণ্ড কাজল জুটিৰ চিনেমা দিলৱালে দুলহানিয়া লে যায়েংগে মুভিৰ তুজে দেখা চংটো। तुझे देखा तो ये जाना सनम, এইটো গানক বলিউডৰ ওৱান অফ দ্য বেষ্ট ৰোমান্টিক গান বুলি কোৱা হয়। प्यार होता है दीवाना सनम। আৰু গাইজ, এইটো গান সেই সময়ত বহু প্ৰেমিকৰ মুখত শুনিবলৈ পোৱা গৈছিল, আৰু বৰ্তমান সময়তো বহু প্ৰেমিকে এইটো গান গুণগুণাই থাকে, তাৰ মাজত মই এজন। तुझे देखा तो ये जाना सनम, प्यार होता है दीवाना सनम। ইয়াৰ পিছত আছে হাম আপকে হে কন মুভিৰ দিদি তেৰা দেৱৰ দিৱানা গান। এই গানটো সেই সময়ত লাখ লাখ বিয়া অনুষ্ঠানত বজোৱা হৈছিল। আৰু গাইজ, এইটো গানক লৈ মোৰ এটা কষ্টৰ বিষয় হৈছে, মোৰ বহুত চিনিয়ৰ দাদাই বিয়া কৰিলে, বাট মই এনেকুৱা কোনো ভাবিৰ চিষ্টাৰ পোৱা নাই যাক উদ্দেশ্য কৰি মই এইটো গানটো গাম। ইয়াৰ পিছৰ গানটো হৈছে শ্বাহৰুখ এণ্ড কাজলৰ কুছ কুছ হোতা হে মুভিৰ গান লাড়কি বাড়ি আনজান। আৰু এইটো 90sৰ ওৱান অফ দ্য বেষ্ট হিট গান আছিল। সঁচা কথা ক'বলৈ গ'লে এইটো গান অনলি 90 শতাব্দীৰ ল'ৰা ছোৱালীৰে ফেভৰেট গান নহয়, বৰ্তমান সময়ৰো বহুতৰে ফেভৰেট গান। ইয়াৰ পিছত আছে কুছ কুছ হোতা হে মুভিৰে আৰু এটি গান কৈ মিল গয়া। এইটো গানকো বলিউডৰ অল টাইম হিট গান বুলি কোৱা হয়। আৰু এটা কথা শ্বেয়াৰ কৰোঁ গাইজ, এইটো চিনেমাত কাজলক মোৰ অলপো ভাল লগা নাই। এক্টিং ভাল কৰিছে, বাট কাজলক ভাল লগা নাই, মানে ল'ৰাৰ গেটাপত থাকিছে না সদায়। কিন্তু ৰাণী মুখাৰ্জীক এইটো গানত ইমান হট লাগিছিল মই সেই সময়ত ৰাণী মুখাৰ্জীক চাই কিমানবাৰ যে হ'ব নকওঁ, আৰু লিজেণ্ডগিলাই বুজি গৈছে। সো গাইজ, ইয়াৰ পিছত আছে শ্বাহৰুখ খানৰ বম্বে মুভিৰ গান চল চাইয়া চাইয়া। এই গান 90 শতাব্দীৰ বিগ হিট চং আছিল, আৰু এইটো গানক চাইনাৰ খেলনীয়া মোবাইল ফোনতো শুনিবলৈ পোৱা গৈছিল। ইয়াৰ পিছৰ গানটো হৈছে 2000ত মুক্তি পোৱা ঋতিক ৰোশনৰ ফাৰ্ষ্ট মুভিৰ গান কাহনা প্যাৰ হে। এইটো বলিউডৰ ওৱান অফ দ্য বেষ্ট অল টাইম হিট গান। ইয়াৰ পিছতে আছে শ্বাহৰুখ ঐশ্বৰিয়াৰ 2000ত মুক্তি পোৱা মুভিৰ গান হামকো হামিছে চুৰালো গানটো। এই গানটোক বলিউডৰ আইকনিক ৰোমান্টিক গান বুলি কোৱা হয়। ইয়াৰ পিছতে আছে 2003 ৰিলিজ হোৱা শ্বাহৰুখ ৰাণীৰ তবা গানটো। এই গানটোৰ বিষয়ে বৰ্তমান সময়ৰ ল'ৰা ছোৱালীয়ে হয়তো নাজানে, বাট এই গানটো যেতিয়া ৰিলিজ হৈছিল সেই সময়ত ইণ্ডিয়ান মিউজিক চেনেলৰ ট্ৰেণ্ডিং চং আছিল। ইয়াৰ পিছৰ গানটো হৈছে 1999ত ৰিলিজ হোৱা ছালমান সুস্মিতা সেনৰ চিনেমাৰ গান চুনাৰী চুনাৰী। এই চংটো সেই সময়ৰ বিগ হিট চং আছিল, আৰু বৰ্তমান সময়তো এই চংটো বিভিন্ন পাৰ্টিত বজোৱা হয়। এই চংটো 90sৰ বিগ হিট চং আছিল, প্লাছ এই চংটোও চাইনাৰ খেলনীয়া মোবাইল ফোনত শুনিবলৈ পোৱা গৈছিল। আৰু এটা কথা ক'বই লাগিব গাইজ, এই চংটো সৰুতে মই যেতিয়া শুনিছিলোঁ সেই সময়ত মই এটা কথাই ভাবি আছিলোঁ যে এই গানৰ ছিংগাৰৰ ভইচ ইমান ধুনীয়া কেনেকৈ হ'ব পাৰে। আৰু তেতিয়াৰ পৰাই এইটো গানৰ ছিংগাৰক মোৰ চাব মন আছিল, আৰু 2009ত আহি মই এইটো গানৰ ছিংগাৰক ফাইনেলি চাইছোঁ।
ওকে যিয়ে নহওক গাইজ এই লিষ্টৰ লাষ্ট গানটো হৈছে 2002 ৰিলিজ হোৱা দিল হে তোমাৰা চিনেমাৰ গান দিল লাগা লিয়া গানটো लगा लिया मैंने तुमसे प्यार এই গানটো সেই সময়ত বলিউডৰ বিগ হিট সং আছিল আৰু বৰ্তমান সময়তো এই গানটো ট্ৰাকত বাছত তাৰপিছত জেচিবিত শুনিবলৈ পোৱা যায় तुमसे प्यार करके तुमसे प्यार সো গাইজ আজি ভিডিঅ'টো এইখিনিয়ে সেই সময়ত বহুত হিট গান আছিল বাট মোৰ ইমান নামবোৰ মনত নাই সো তোমালোকৰ যদি মনত আছে তেতিয়াহ'লে কমেণ্টত লিখি দিবা মই নেক্সট পাৰ্টত এড কৰি দিম আৰু এটা কথা গাইজ এই লিষ্টৰ তোমাৰ ফেভৰেট সং কোনটো সেইটো কমেণ্টত লিখি দিবা সো আজি ভিডিঅ'টো এইখিনিয়ে ভাল থাকিবা সুখত থাকিবা সদায় টেক কেয়াৰ বাই বাই तुझे देखा तो ये जाना सनम